মই যিমান জানো যে অসমৰ আটাইতকৈ বেছি মাল গোটাব পৰা মানুহজন হ'ল পীযুষ হাজৰিকা আৰু তেওঁ সেইকাৰণে ওপৰৰ মাল বুলি কয়। তেওঁ নিজে কয়, বেলেগে নকয়, তেওঁ নিজে কয় যে মই ওপৰৰ মাল হয়নে। কিন্তু পীযুষ হাজৰিকাৰ প্ৰব্লেমটো হ'ল যে তেওঁ গোটোৱা যিটো মাল, তেওঁ কোৱা শব্দ দেই, মই কোৱা নাই আকৌ, আপোনালোকে মাল শব্দটো কোৱাৰ কাৰণে কৈছো মই তেওঁ গোটোৱা যিটো মানে টকা, সেই টকাটোৰ ভাগটো তেওঁতো আৰু গোটোৱা মানুহে, আচল মালিকজন হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক যিমান দিব লাগে সিমান নিদি আধাটো মানে তেওঁ নিজে পকেটত ৰাখি থয়, য'তে ত'তে প্ৰপাৰ্টি কৰে। সেই প্ৰপাৰ্টিবিলাকৰ মই লিষ্টখন গাই দিলেতো আপোনালোক পাগলা হৈ যাব, পীযুষ হাজৰিকাই কৰা প্ৰপাৰ্টি লিষ্ট। তো এতিয়া সেই লিষ্টখন নামে বেনামে কৰা প্ৰপাৰ্টি লিষ্ট এখন যেতিয়া গাই দিম, তেতিয়া পীযুষে গম পাব যে এইটো কি হৈ গ'ল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ কাৰণে এই যেতিয়া BPFক আনিবলগীয়া হ'ল, হঠাতে BPFে দাবী কৰিলে হাগ্ৰামৰ মহিলাৰীয়ে যে নাই, মোক এই যিমান গেট আছে অসমলৈ সোমোৱা গেট, এই গেটবিলাকৰ চিণ্ডিকেটটো চলোৱা মোক দিব লাগিব, BPFক দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই বাধ্য হৈ নিজে ঘৰলৈ নিজে গৈ ক'লে যে ঠিক আছে হাগ্ৰামা দ্বাৰা চলাওক আপুনি। তেতিয়া যেতিয়া হাগ্ৰামাক চলাবলৈ দিলে, হাগ্ৰামা মহিলাৰ লগত আকৌ গোটেই ৰিলেশ্যনটো কৰি আছিলে হেৰিয়ে জয়ন্ত মল্ল বৰুৱাই। হাগ্ৰামা মহিলাই ক'লে যে মোৰ লগত খালি জয়ন্ত মল্ল বৰুৱাক লগাই দিওঁ। যেতিয়া জয়ন্ত মল্ল বৰুৱা যেতিয়া সোমাই গ'ল, জয়ন্ত মল্ল বৰুৱাই পীযুষতকৈ কেইটামান বেছিকৈ টকা হেৰিয়াক দি দিলে, মান্থলি যিটো কালেকশ্যন সাপ্তাহ বুলি কয় সেইটো মানে অলপ বেছিকৈ দি দিলে কি হিমন্ত বিশ্ব শৰ্মা। তেতিয়াহে হিমন্ত বিশ্ব শৰ্মাই গম পালে পীযুষে মোৰ পৰা বহুত মাল মাৰি আছে, বহুত পইচা মাৰি আছে। তেতিয়াৰ পৰা তেওঁৰ দায়িত্বটো কমাই দিলে। তেতিয়াৰ পৰা পীযুষৰ খং, ফ্ৰাষ্ট্ৰেশ্যন, মন চন বেয়া, সেইকাৰণে যেতিয়া তেতিয়া এতিয়া যাক তাক গালি পাৰি থাকে। এতিয়া উৎসাহ বেছি কাৰ দেখিছে নে নাই? এতিয়া একদম জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা জঁপিয়াই আছে। কালি দেখিছে নাই বিধানসভাত বাটৰ কচু গাত ঘঁহি লৈছে। বাটৰ কচু কি হৈছে কালি? আগদিনা মই পীযুষক মানে অকণমান ধৰিলত ভাবিলে জয়ন্ত মল্ল যে পীযুষে বহুত পাব্লিচিটি পাইছে, অখিল গগৈ ধৰি দিলে। কালি কি কৰিছে, বাচ্ছাবিলাকে যেতিয়া গাড়ীত মানে মাক দেউতাকে কথা পাতি যায়, বাচ্ছাবিলাকে যেতিয়া দেখে ইহঁতি দুটাই অকল নিজৰ ভিতৰত কথা পাতি গৈছে ছিনিয়ৰ মানুহকেইটাই তেতিয়া কি কৰে, বাচ্ছাটোৱে কি কৰে, ওচৰতে থকা পেচাব কৰিব লাগিছে বুলি কৈ ওচৰতে থকা কচু এডাল গাত ঘঁহি দিয়ে। মা খজুৱাইছে বুলি চিঞৰি দিয়ে। তেতিয়া মাক দেউতাক দুইটাই দৌৰ মাৰি যায়নে নাই? ঠিক তেনেকৈ কালি জয়ন্ত মল্ল বৰুৱাই কি কৰিছে দেখিছেনে নাই? কালি জয়ন্ত মল্ল বৰুৱাই কলীয়া কচু নহয় আকৌ, একদম বৰাহে নোখোৱা কচু এটা গাত ঘঁহি লৈছে কালি মানে মোক আকৌ এনে জোকাই ল'লে হয়নে? বৰাহে নোখোৱা কচু মানে সেইটো আৰু পৃথিৱীত কোনেও একো কৰিব নোৱাৰে, বুজিছেনে নাই? বৰাহে নোখোৱা কচু এটা কালি জোকাই ল'লে। সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই কোনখন গেটৰ পৰা কিমান পইচা লয়, হাগ্ৰামাৰ কিমান পাৰ্চেণ্টেজ, তাত জয়ন্তই কিমান লয়, জয়ন্তই তাৰ পৰা তাৰ লগত কাম কৰা মানুহবিলাকক কিমান দিয়ে, তাৰ লগত কাম কৰা কিছুমান ল'ৰা আছেনে নাই, সিহঁতক কিমান দিয়ে, জয়ন্ত মল্লৰ ড্ৰাইভাৰ আৰু হেৰিবিলাকে কিমানকৈ পায়, আৰু জয়ন্ত মল্ল বৰুৱাই নিজে কিমান লয়, আৰু হিমন্ত বিশ্ব শৰ্মাই কিমান লয়, তাৰ সমস্ত তথ্য লৈ মই কেইদিনমানৰ পাছত আহি আছোঁ। গতিকে জয়ন্ত মল্ল বৰুৱাৰ কালি যে যিটো ফটনি, সেইটো আপোনালোকে ভৰহীয়াকৈ দেখিবলৈ পাব। মই কৈ দিলোঁ নহয়, মানে কৃষকৰ যিটো কথা কৈছে, তাৰমানে নতুনকৈ যেতিয়া মানুহ এটাই মানে বিয়া হয় বা নতুনকৈ বিজেপিলৈ যেতিয়া আহিছিলে, একদম হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰি এইবিলাক ফুটা চুটা লৈ গেৰুৱা চেৰুৱা পিন্ধি আছিলে নে নাই, সদায় জাগ্ৰত কৰে নে নাই? সেইটো মানে সদায় নতুনকৈ বিয়া পাতিলে মানে বহুত দপদপাই থাকে, মই আমুকৰ ঘৈণীয়ে কয় বুজিছে নাই, এইটো কৰি থাকে নে নাই? এতিয়া মানে কি হৈছে, পীযুষে নতুনকৈ প্ৰথম দিনা এই পাৱাৰ টিলাৰখন ঠেলি পাইছে। পাৱাৰ টিলাৰখন ঠেলা দেখিছিলে নে নাই? ঠেলিব জানিছে নেকি? সি বুজি নাপাব, এইটো হিৰলো বুলি কয়। এনেকৈ আমি হ'লো চিধাকৈ হালটো বাই যাওঁ, তাৰ পাৱাৰ টিলাৰখন এনেকৈহে গৈছিলে, দেখিছে নাই ধৰোঁতে? তাৰপিছত যেতিয়া ৰুইছে পীযুষে, কি হৈছে, পীযুষে ৰুওঁতে ইয়াত এগোজ দিছে, আকৌ 5 মিনিটৰ পাছতে সি গোজ দিছে। তেনেকৈ সি 20 টকাহে হাজিৰা পাব অসমত। যেনেকৈ ৰুইছে, ৰোৱা কাজাৰটো দেখিছেনে নাই পীযুষ হাজৰিকা? 20 টকা হাজিৰা পাব। এই যে নতুনকৈ এতিয়া খেতিয়ক হোৱাৰ ভাও দিছে, গতিকে চবকে ভাল পায়, মাকৈ খেতিয়ক, কুঁহিয়াৰ খেতিয়ক ইমান ভাল পায় যে মই ইমান দিন আন্দোলন কৰা খেতিয়কৰ কাৰণে মোতকৈও বেছি ভাল পোৱা হৈ গ'ল। যদি বিজেপিৰ সমান ডাঙৰ কালেকশ্যন মাষ্টাৰ পৃথিৱীত আছে নেকি? আৰু অসমৰ আটাইতকৈ ডাঙৰ কালেকশ্যন মাষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্টজন হ'ল পীযুষে তোলে, হিমন্ত বিশ্ব শৰ্মাই ফোন কৰি দিয়ে। তাত তেওঁলোকতকৈ যদি মই বেছিকৈ তুলিছোঁ, তেতিয়াহ'লেতো মই ৰজা হয় অসমৰ, মজা আৰু তুলিছোঁ। উৎসৱটো এটা ফেষ্টিভেল,
হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা দানৱ মানুহ, দানৱ হা, যে এনেকুৱা এজন দানৱ মানুহ যে তেওঁ আনৰ ঘৰ ভাঙি খুব ভাল পায়। আৰু সেইটো যদি মুছলমানৰ ঘৰ হয় তেতিয়াহ'লেতো তেওঁ ঘৰতে জঁপিয়াই থাকে। তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা ছোৱালীকেইটাৰ আগতে জঁপিয়াই থাকে। দেখিছ মই কিমান ডাঙৰ মানুহ, মই কিমান মুছলমানৰ ঘৰ ভাঙি দিছোঁ। তেওঁ নিজৰ ঘৰৰ ৱাইফৰ আগতে আৰু নিজৰ ল'ৰা ছোৱালীকেইটাৰ আগতে জঁপিয়াই থাকে। ৱাইফ আৰু ল'ৰা ছোৱালী নাথাকিলে বডিগাৰ্ডকেইটাৰ আগতে জঁপিয়াই থাকে। উচ্ছেদটো হ'ল হিমন্ত বিশ্বৰ কাৰণে আটাইতকৈ ডাঙৰ ফেষ্টিভেল। যে মানুহ মৰা, মানুহৰ ঘৰ ভঙা, মানুহক ৰাতিয়ে মাৰি দিয়া, এনকাউণ্টাৰ কৰি দিয়া, এইবিলাক হ'ল হিমন্ত বিশ্ব শৰ্মাৰ খেলা। গতিকে এই উচ্ছেদৰ নামত মাজে মাজে চাহ বিস্কুটৰ নামত কেইটামান যদি পইচা খাইছে, তেতিয়া আপোনালোকে সেইটোনো কেলৈ মন দিছে? উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাই কিমান টকা ফাণ্ড উলিয়াই দিছে আৰু ডাঙৰ অফিচাৰবিলাকক কিমান টকা মাৰিবলৈ দিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৱাইফ আৰু ল'ৰা ছোৱালীৰ আগত উচ্ছেদ কৰি থাকোঁতে কিমান নাচি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।